যোৱা বৃহস্পতিবাৰৰ দিনটোত যিটো ঘটনা সংঘটিত হ'ল আচলতে আৰক্ষী প্ৰশাসনৰ লোকৰ ওপৰত একাংশ উচ্ছেদিত লোকে তেওঁলোকে যি ধৰণে আক্ৰমণ সংঘটিত কৰিলে, শিলাবৰ্ষণ কৰিলে আৰক্ষীৰ ওপৰত, আৰক্ষীৰ বাহনৰ পৰা আৰক্ষীৰ লোকলৈকে সকলো এই মুহূৰ্তত ক্ষতিসাধন হৈছিল আৰু 22জনকৈ আৰক্ষী এই মুহূৰ্তত চিকিৎসাধীন অৱস্থাত আছে আৰু সমান্তৰালভাৱে যদি চাবলৈ যোৱা যায় পৰিস্থিতি এই মুহূৰ্তত এক প্ৰকাৰ চেপা উত্তেজনা এটা বিৰাজ কৰি আছে আৰু সমগ্ৰ অঞ্চলটোত কালি দেখিবলৈ পোৱা গৈছিল আৰক্ষীয়ে পুৱাৰ ভাগৰ পৰাই সমগ্ৰ দিন ধৰি তেওঁলোকে টহল দিছিল, সমগ্ৰ অঞ্চল তেওঁলোকে ঘেৰি ৰাখিছে যাতে কোনো ধৰণৰ আইন শৃংখলাজনিত পৰিস্থিতিৰ উদ্ভৱ নহয় আৰু আজিৰ দিনটো পৰিৱেশ যদি দেখুৱাবলৈ চেষ্টা কৰোঁ এই মুহূৰ্তত পুৱাৰ ভাগত দেখিবলৈ পোৱা গৈছে সোণাপুৰৰ পৰা কচুতলী অঞ্চলত যি মূল প্ৰৱেশ পথ আছে এই প্ৰৱেশ পথত এই মুহূৰ্তত আৰক্ষীয়ে এনেধৰণে তেওঁলোকে ইয়াত তালাচীৰ ব্যৱস্থা কৰিছে অৰ্থাৎ যিকোনো লোক আচলতে এই পথেদি যদি তেওঁলোকে যাবলৈ হয় কচুতলী অঞ্চলত প্ৰৱেশ কৰিবলৈ হয় তেতিয়াহ'লে আৰক্ষীয়ে তেওঁলোকক পৰীক্ষা নিৰীক্ষা কৰিব আৰু বিশেষকৈ কোনো সন্দেহজনক লোক বা যদিহে সমূহীয়াভাৱে যদিহে 10-12জন লোক একেলগে আচলতে তেওঁলোকে যদি ইয়াত প্ৰৱেশ কৰিবলৈ বিচাৰে তেতিয়াহ'লে তাৰ অনুমতি যদিহে নাথাকে তেতিয়াহ'লে তেওঁলোকে ইয়াত প্ৰৱেশ কৰিব নোৱাৰিব অৰ্থাৎ আইন শৃংখলা তথা কচুতলী অঞ্চলৰ শান্তি শৃংখলা অটুট ৰখাৰ স্বাৰ্থত এই মুহূৰ্তত আৰক্ষী এনেধৰণে তেওঁলোকে ইয়াত বেৰিকেড দি বৰ্তমান সময়ত তেওঁলোকে ইয়াত অস্থায়ীভাৱে এটা ইয়াত তালাচী ব্যৱস্থা কৰিছে আৰু এই তালাচীৰ যোগেদি প্ৰতিখন বাহন প্ৰতিজন লোকক তেওঁলোকে পৰীক্ষা নিৰীক্ষা কৰা দেখিবলৈ পোৱা গৈছে আমি দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ কালি আৰক্ষী সঞ্চালক প্ৰধান জি.পি. সিং আহি ইয়াত উপস্থিত হৈছিল সমগ্ৰ পৰিস্থিতি তেওঁ বুজ লৈছিল আৰু য'ত আচলতে উচ্ছেদ চলোৱা হৈছিল সেই উচ্ছেদিত স্থানলৈ গৈ তেওঁ সমগ্ৰ পৰিস্থিতি তেওঁ ক্ষেত্ৰভিত্তিকভাৱে পৰ্যালোচনা কৰিছিল আৰক্ষী বিষয়াসকলক কৈছিল যাতে কোনো কাৰণত আকৌ পুনৰ যাতে আইন শৃংখলাজনিত পৰিস্থিতিৰ উদ্ভৱ নহয় গতিকে আমি দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ ইতিমধ্যে কচুতলীৰ সেই উচ্ছেদিত স্থানতো বিশাল সংখ্যক আচলতে নিৰাপত্তা বাহিনী ইতিমধ্যে তাত মোতায়েন কৰি ৰখা হৈছে আনহাতে কচুতলীলৈ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা সোমোৱা যিটো মূল পথ আছে এই পথটোত এই ধৰণে দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত আৰক্ষীৰ আচলতে নিষিদ্ধ তালাচী তেওঁলোকে ইয়াত বহুৱা দেখিবলৈ পোৱা গৈছে প্ৰতিখন বাহন প্ৰতিজন প্ৰৱেশকাৰীক ইয়াত আচলতে তেওঁলোকে সোধা পোছা কৰিছে তাৰপিছতে তেওঁলোকক প্ৰৱেশ কৰিবলৈ দিয়া হৈছে কাৰণ কোনো লোকে ইয়াত আমি যিহেতু কৈছোঁৱে যে এই গোটেই ঘটনাটোৰ আঁৰত তৃতীয় পক্ষ জড়িত আছে য'ত আচলতে কালি DGP-গৰাকীয়েও সেই কথা তেওঁ সন্দেহ ব্যক্ত কৰিছে যে ইয়াত হয়তো কোনো তৃতীয় পক্ষৰ হাত আছিল যাৰ বাবে সেইসকল লোকে এটা শান্তিপূৰ্ণভাৱে চলি থকা উচ্ছেদত হঠাৎ তেওঁলোক আক্ৰমণাত্মক হৈ আৰক্ষী প্ৰশাসনৰ ওপৰত জঁপিয়াই পৰিছিল গতিকে শেহতীয়া যিটো পৰিস্থিতি যদি কথা ক'বলৈ যাওঁ আৰক্ষীয়ে সম্পূৰ্ণ নিজৰ নিয়ন্ত্ৰণত ৰাখিছে সমগ্ৰ অঞ্চলটো আৰু কচুতলী অঞ্চলত যাতে শান্তি শৃংখলা বিঘ্নিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি এনেধৰণৰ এটা কটকটীয়া নিৰাপত্তা ব্যৱস্থা ই মূল প্ৰৱেশ পথৰ পৰাই গঢ়ি তোলা দেখিবলৈ পোৱা গৈছে আনহাতে আজি প্ৰদেশ কংগ্ৰেছৰ এটা সজাতি দল যি আচলতে বিৰোধী বিধায়িনী দলৰ আচলতে কংগ্ৰেছ বিধায়িনী দলৰ এটা সজাতি দল আজি ইয়ালৈ কচুতলীলৈ অহাৰ কথা আছে দিনৰ 12 বজাত আৰু তেওঁলোকৰ ইয়াত প্ৰৱেশ কৰিবলৈ দিয়া হ'বনে নাই সেয়াও এই মুহূৰ্তত অনিশ্চয়তাত আছে কাৰণ কালি AIDF-ৰ কেইবাজনো বিধায়ক আহিছিল কচুতলীৰ সেই উচ্ছেদিত ৰাইজৰ খবৰ ল'বলৈ কিন্তু তেওঁলোকক ইয়াত আঠবাটতে আচলতে তেওঁলোকক বাধা দিয়া হৈছিল অৰ্থাৎ সোণাপুৰৰ এইখিনি স্থানতে তেওঁলোকক কালি ইয়াৰ পৰা উভতাই পঠোৱা হৈছিল কাৰণ ভিতৰলৈ যোৱাৰ পিছত তাত কেনেধৰণৰ পৰিৱেশ এটাৰ উদ্ভৱ হ'ব সেয়া আৰক্ষীয়ে এই মুহূৰ্তত আচলতে ৰিস্ক ল'ব বিচৰা নাই গতিকে পৰিস্থিতিৰ ভয়াৱহতালৈ চাই পৰিস্থিতি যিহেতু যথেষ্ট স্পৰ্শকাতৰ গতিকে তাৰ প্ৰতি লক্ষ্য ৰাখি এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে আৰক্ষীয়ে এই প্ৰৱেশ পথটোত এনেধৰণে তেওঁলোকে এটা অস্থায়ী অস্থায়ী এটা তালাচী ইয়াত বহাইছে আৰু তাৰ যোগেদি প্ৰতিখন বাহন তেওঁলোকে পৰীক্ষা নিৰীক্ষা কৰাৰ বাবে চেষ্টা চলাইছে আজিৰ কথা যদি ক'বলৈ যাওঁ আজি যি ডিমৰীয়াৰ এই সমগ্ৰ অঞ্চলটোৰ স্থানীয় দল সংগঠনে আচলতে আৰক্ষীৰ ওপৰত যি ধৰণে আক্ৰমণ সংঘটিত কৰিলে সেই আক্ৰমণৰ প্ৰতিবাদত তেওঁলোকে আচলতে বিশেষভাৱে আজি প্ৰতিবাদ সাব্যস্ত কৰাৰ কথা আছে ডিগাৰু গেটত তেওঁলোকে আজি দিনৰ 11 বজাত এই গোটেই ঘটনাক্ৰমক লৈ আচলতে আৰক্ষীৰ ওপৰত যি ধৰণে একাংশ সন্দেহজনক লোকে যি ধৰণে আক্ৰমণ সংঘটিত কৰিলে তাৰ বিৰুদ্ধে তেওঁলোকে আজি প্ৰতিবাদ সাব্যস্ত কৰাৰ কথা আছে আমি সেই প্ৰতিবাদটো আমি দেখুৱাবলৈ চেষ্টা কৰিম কিন্তু এই মুহূৰ্তত পুৱাৰ ভাগৰ শেহতীয়া পৰিৱেশৰ কথা যদি ক'বলৈ যাওঁ আৰক্ষীয়ে প্ৰতিখন যান বাহন দুচকীয়া হওক চাৰিচকীয়া হওক সকলো যান বাহন তেওঁলোকে পৰীক্ষা নিৰীক্ষা কৰিহে ভিতৰলৈ যাবলৈ দিছে কাৰণ ভিতৰত কোনো যাতে তৃতীয় পক্ষ সোমাই যাতে আকৌ পুনৰ পৰিস্থিতি যাতে উত্তেজনাপূৰ্ণ কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি আইন শৃংখলা অটুট ৰাখিবলৈ এই মুহূৰ্তত আৰক্ষী বদ্ধপৰিকৰ হোৱা দেখিবলৈ পোৱা গৈছে স্বাভাৱিকতে কালি আৰক্ষী সঞ্চালক প্ৰধান জি.পি. সিং এটা কথা খুব স্পষ্টকৈ তেওঁ কৈছে যে তেওঁ নিজৰে সন্দেহ হৈছে যে এই গোটেই ঘটনাক্ৰমৰ আঁৰত হয়তো তৃতীয় পক্ষৰ হাত আছে উচতনি আছে যাৰ বাবে এই গোটেই ঘটনাটো হ'ল কাৰণ 9 ছেপ্টেম্বৰৰ পৰা 3 দিন ধৰি খুব শান্তিপূৰ্ণভাৱে কচুতলী অঞ্চলত উচ্ছেদ অভিযান চলি আছিল কিন্তু চতুৰ্থ দিনটোত অৰ্থাৎ বৃহস্পতিবাৰৰ দিনা হঠাৎ একাংশ লোক আক্ৰমণাত্মক হৈ আৰক্ষীৰ ওপৰত তেওঁলোক জঁপিয়াই পৰিছিল অৰ্থাৎ আৰু এটা
এটা খবৰ আমাৰ হাতত আছে আৰক্ষীয়ে সেই খবৰ লাভ কৰিছে যে বুধবাৰৰ নিশা বৃহস্পতিবাৰে ঘটনাটো হ'ল বুধবাৰৰ নিশা কেইবাটাও আচলতে বিভিন্ন লোকে আচলতে ইয়াত কচুতলী অঞ্চলত প্ৰৱেশ কৰিছিল ৰাজনৈতিক দলৰ ব্যক্তি অৰাজনৈতিক সংগঠনৰ ব্যক্তি আৰু তেওঁলোকে প্ৰৱেশ কৰি সেইসকল সংখ্যালঘুৰ প্ৰধান যি ৰাইজ আছে সেই সংখ্যালঘু ৰাইজৰ ওচৰত তেওঁলোক সোমাই সেই উচ্ছেদিত লোকসকলৰ মাজত তেওঁলোকে এখন মিটিং তেওঁলোকে আয়োজন কৰিছিল কেইবাখনো বৈঠক নিশাৰ ভাগত বুধবাৰে নিশা হৈছিল বুলি জানিব পৰা গৈছে আৰু সেই নিশাৰ বৈঠকতে হয়তো সেইসকল লোকক উচতনি দিছিল সেই তৃতীয় পক্ষই আৰু তাৰ পিছতে বৃহস্পতিবাৰে আৰক্ষীৰ ওপৰত সেই বৰ্বৰ আক্ৰমণৰ ঘটনাটো সংঘটিত হ'ল গতিকে এতিয়া আৰক্ষীয়ে সেইসকল লোককো বিচাৰিছে তেওঁলোকৰ বিৰুদ্ধেও ইতিমধ্যে যি বিচাৰ প্ৰক্ৰিয়া তেওঁলোকৰ বিৰুদ্ধে যি তদন্ত সেয়া তেওঁলোকে আৰম্ভ কৰিবলৈ এই মুহূৰ্তত যুঁজা চলাইছে আনহাতে মোৰ ওচৰত এই মুহূৰ্তত সোণাপুৰ আৰক্ষীয়ে কালি ডিজিপিৰ নিৰ্দেশত আচলতে সোণাপুৰ আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছে সেই গোচৰটোৰ কিছু তথ্য আছে মই কি আচলতে ধাৰা সংলগ্ন কৰা হৈছে সেয়া অকণমান কৈ দিব বিচাৰিছোঁ ভাৰতীয় ন্যায় সংহিতাৰ যি BNS বুলি কোৱা হয় সেই BNSৰ 191(2) 191(3) 149 121(2) 132 117 2 118 118(2) 109 324(2) 324(4) 61(2) 125 324(5) আৰু RW ছেকশ্যনৰ 3:4 PDPP এক্ট ইয়াৰ আণ্ডাৰত আচলতে কেইবাটাও ধাৰাত এই মুহূৰ্তত ভাৰতীয় ন্যায় সংহিতাৰ কেইবাটাও ধাৰাত ইতিমধ্যে সোণাপুৰ থানাত এটা গোচৰ ৰুজু কৰা হৈছে আচলতে আৰক্ষী আক্ৰমণকাৰীসকলৰ পৰা সেই উচতনি দিয়া লোকসকললৈকে কোন জড়িত সকলোকে কৰায়ত্ব কৰিবলৈ এই মুহূৰ্তত অসম আৰক্ষীয়ে তৎপৰতা ইতিমধ্যে অব্যাহত ৰাখিছে